বহুত হেল্প কৰিছে তোমাক যথেষ্ট হেল্প কৰিছে যদি সেইটো সময়ত নাজিৰুল নাথাকিলে গানটো নহয়গে ভিডিঅ'টো চুপতি মাৰি মাৰি যাবে কাষ চকুতে মাৰিব মোৰ বিজুলি মোৰ জান তোমাকে নাপালে জীয়াই জীয়াই সম্পগল আমাৰ ডিপাৰ্টমেণ্টত মোৰ ডিপাৰ্টমেণ্ট ফিলচফি আছিলে মই এনেকৈ গান গাওঁ বুলি মানে লগৰবোৰে গম পাই মেলি মোক বহুত ফ'ৰ্চ কৰি আছিলে যে গোৱা আৰু মানে এনেকৈ ক'লে যে ছাৰ ৰিয়াচিনে বোলে গান গাব জীৱন নামৰ সাগৰখনিত নাও মেলি দিলো তোমাৰ এই যিখিনি সফলতা এতিয়ালৈকে অৰ্জন কৰিবলৈ সক্ষম হৈছা পিছফালে যিসমূহ মানুহে তোমাক হেল্প কৰিছে এই মুহূৰ্তত হয়তো বহুত মানুহৰ নাম লোৱাটো সম্ভৱো নহয় তাৰে ভিতৰত যদি কেইবাজন মানুহৰ নাম তুমি লোৱা কাৰ নাম ল'বা আবেগৰে নদীত সাঁতুৰি পৰিছো মনে পানে তোকে পাব বিচাৰিছো আবেগৰে নদীত সাঁতুৰি ফুৰিছো মনে প্ৰাণে তোকে পাব বিচাৰিছো শুনিছনে ঐ অঞ্জনা ইত্যাদি খবৰৰ এটি অন্যতম ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোক সকলোৱে চিনি পোৱা আমাৰ লখিমপুৰ জিলাৰ উদীয়মান যুৱক ভাইটি য়াছিন আলী এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে প্ৰথমতে তোমাক স্বাগতম জনাইছোঁ ধন্যবাদ জনাইছোঁ আমাৰ ইত্যাদি খবৰৰ স্বত্বাধিকাৰ ইনামুল হাছান দাদা বহুত দিন পিছত লগ পাইছোঁ বাকী কোৱা খা খবৰ কেনেকুৱা আছোঁ ভালে আছোঁ মানে ইমান মানে ৰেগুলাৰ গান চান কৰিব পৰা নাই কম এটা এৰিছিলোঁ বহুত দিন হ'ল আকৌ আৰু এটা কাম কৰি আছোঁ মানে মিউজিকৰ কাম তোমাৰ যিকেইটা গান ইতিমধ্যে গাইছা প্ৰতিটো গানেই ৰাইজে যথেষ্ট সমাদৰ দিছে যথেষ্ট ভাল পোৱা দিছে কথা পাতিম বহুত দিন পিছত যিহেতু লগ পাইছোঁ আৰু যিসমূহ দৰ্শকে চাই আছে তেওঁলোকে নিশ্চিতভাৱে গানৰ কথা সুধিবই গতিকে খুব সুন্দৰ এটি গীতৰ কলিৰে আজিৰ এই অনুষ্ঠানটো আৰম্ভ কৰোঁ মাজে সময়ে অকণমান কথাও পাতিম এটা দুটা গীতৰ কলি শুনাই থাকিম ঠিক আছে মই এতিয়া নেকিবদাৰ গাবলৈ ট্ৰাই কৰিছোঁ শিকানে বাগৰি জাননে দুয়োৰে কাহিনী চুপাৰহি তোৰে হৈ নামেৰে মাতে সকলোৱে ওলাব নোৱাৰো চুবৰি আকৌ এদিন তোৰে লগত যাবলে মন শ্বিলঙলৈ দেৰে নানে নে নাৰে নানা দেৰে নানে নে নাৰে নানা ৰেডিঅ' বাজে ৰঙা কলিজা অহা যোৱা তোৰ মিঠা ভাৱনা ভাল লাগিছে বৰ্তমান কি কামত ব্যস্ত বৰ্তমান মোৰ বন্ধু এজনে আমাৰ লালুকতে আই পইণ্ট বুলি এটা মোবাইলৰ দোকান খুলিছে তাত অলপ সহায় কৰি দিছোঁ লালুক বাকী প্ৰথম যিটো গীত তুমি লিখিছিলা যিটো গীত প্ৰথম ৰিলিজ কৰিছিলা খুবেই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল সেই যিটো মুহূৰ্ত মনত পৰে নে কেতিয়াবা মানে মই আচলতে এই গীতটি যেতিয়া লিখিছিলোঁ মই গান কেনেকৈ লিখে মই একো গমেই নাপাওঁ ফাৰ্ষ্ট টাইম কবিতা লিখে মানে বেলেগৰ গানবোৰতো লিখোঁ এনেই গাওঁ বা সেইটো হিচাপতে মানে আইডিয়া কৰি লিখিছিলোঁ গান কেনেকৈ লিখে মই গম পোৱা নাছিলোঁ আৰু মোৰ যেনেকৈ মোৰ মাইণ্ডত আহিছে তেনেকৈ লিখিলোঁ আৰু সুৰটো তেনেকৈ কৰিছোঁ খুবেই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল তাকে বহুত মৰম দিছে গীত আকোৱালি লৈছে অকণমান গুণগুণাই দিলে ভাল লাগিব ঠিক আছে চুপতি মাৰি মাৰি যাবে কাষ চকুতে মাৰিব মোৰ বিজুলি মোৰ জান তোমাকে নাপালে জীয়াই জীয়াই সম্পগল মোৰ জান তোমাকে নাপালে জীয়াই জীয়াই সম্পগল তোমাৰ ইয়াতে মই জিৰাম গৈ
কোনেও নাজানে নজনাকৈ মোৰ জান তুমি যদি নোহোৱা মোৰ জীয়াই জীয়াই সম্পগল মোৰ জান তোমাকে নাপালে জীয়াই জীয়াই সম্পগল ধন্যবাদ যেহেতু ছাত্ৰ অৱস্থাত বহুতৰে বহুত ধৰণৰ প্ৰতিভা বহুত ধৰণৰ উদ্দেশ্য থাকে মই যদি তোমাক সুধো ছাত্ৰ অৱস্থাৰ আটাইতকৈ ভাল লগা এটা বা দুটা স্মৃতি যদি এই মুহূৰ্তত শ্বেয়াৰ কৰা নিশ্চিতভাৱে ভাল পাব মানে মই যে মই গান গাওঁ মানে মই আগতে গান গোৱা নাছিলোঁ কিন্তু মই ঘৰত গাইছিলোঁ ঘৰত অকলে অকলে চিঞৰি চিঞৰি গালোঁ কোনো টেনশ্যন নাই কাৰণ ঘৰৰ মানুহৰ আগত লাজ পাবলগীয়া একো নাই মানে এদিন আমাৰ ডিপাৰ্টমেণ্টত মোৰ ডিপাৰ্টমেণ্ট ফিল'চফি আছিলে মই এনেকৈ গান গাওঁ বুলি মানে লগৰবোৰে গম পাই মেলি মোক বহুত ফ'ৰ্চ কৰি আছিলে যে গোৱা আৰু মানে এনেকৈ ক'লে যে ছাৰ ৰিয়াচিনে বোলে গান গাব আচ্ছা কলেজত মই কৈছে মইতো কোৱাই নাই মই গান গাম বুলি সিহঁতি কৈ আছে মই বোলে মই কোৱাই নাই কৈছে তুমি বোলে গান আহা তুমি গোৱা এটা মানে সঁচাই দিয়াৰ নিচিনা হৈছে মানে ছাৰে ভাবিলে সঁচাকৈ চাগে মই গান গাম বুলি কৈছোঁ মই সিহঁতক একো কোৱা নাই তাৰপৰা মোক ক'লে এতিয়া গাবই লাগে তাৰপৰা হেৰি আছিলে আমাৰ টিচাৰ্ছ ডে আছিলে নেকি মানে শিক্ষক দিৱস আছিলে মোৰ আৰু অলপ অলপ মনত পৰে আৰু এতিয়াতো সকলোৱে জানে চিনি পায় মৰম যিমানখিনি বহুত মৰম কৰে আৰু বহুত জেগাটো মাতে স্কুলত এনে অনুষ্ঠান কিবা এটা পাতিলে ভাল লাগে আৰু হয় জুবিন দাৰ বহুত গীত আছে তাৰ মাজৰ পৰা বহুত গীত তোমাৰ কণ্ঠৰে গালে চেম জুবিন দাৰ নিচিনাই জানে এটা সময়ত বিভিন্ন চেনেলত তোমাৰ যেতিয়া সাক্ষাৎকাৰ লৈছিলে জুনিয়ৰ জুবিন বুলি চিনাকি দিছিলে বহুতে গতিকে এই মুহূৰ্তত জুবিন দাৰ এটি গীত নাগালে হয়তো ভাল নালাগিব মই জুবিন দাৰ গীত বহুত বেছি ভাল পাওঁ আৰু প্ৰায় জুবিন দাৰ গীতবোৰ গাই গান শিকিছোঁ যিটো জুবিন দাৰ গানৰ পৰাই জুবিন দাৰ বিহুসুৰীয়া গীত এটি গাই দিয়া জীৱন নামৰ সাগৰখনিত নাও মেলি দিলোঁ মাছ সাগৰৰ কোবাল খুটত নাও হেৰুৱালোঁ মই সাগৰ সাঁতুৰি কোনো পাৰ নাপালোঁ কেনেকৈনো তোমাৰ মৰম পাহৰি থাকোঁ কেনেকৈনো তোমাৰ মৰম পাহৰি থাকোঁ দিন যায় আজি ৰাতি নাযায় কি যে কৰোঁ মই মোৰ হৃদয়ৰ মৰমবোৰো নুবুজিলা তোমাৰ পৰা আঁতৰি মই কি যে কৰিছোঁ বিৰহৰে অগণিতে জ্বলি মৰিছোঁ ভাল লাগিছে শেষত এচিন যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ হ'লে পিছফালে বহুত মানুহৰ সহায় সহযোগৰ প্ৰয়োজন হয় তুমি যিহেতু এই যিটো পৰ্যায় পাইছা আজিৰ দিনত এচিন বুলি ক'লে লখিমপুৰৰ প্ৰতিটো চুকে কোণে চিনি পায় বিশেষকৈ আমাৰ অঞ্চলৰ কথাই কৈছোঁ আৰু বিভিন্ন অনুষ্ঠানত তোমাক যথেষ্ট মানে নিমন্ত্ৰণ জনায় মৰম কৰে আচলতে এই যিটো ৰাইজৰ মৰম এইটো কিন্তু বহুত মানুহে নাপায় এইটো বহুত এটা ডাঙৰ বস্তু তো তোমাৰ এই যিখিনি সফলতা এতিয়ালৈকে অৰ্জন কৰিবলৈ সক্ষম হৈছা পিছফালে যিসমূহ মানুহে তোমাক হেল্প কৰিছে এই মুহূৰ্তত হয়তো বহুত মানুহৰ নাম লোৱাটো সম্ভৱো নহয় তাৰে ভিতৰত যদি কেইবাজন মানুহৰ নাম তুমি লোৱা কাৰ নাম ল'বা মানে আচলতে মই কেতিয়াও ভবা নাছিলোঁ যে মই গান গাব পাৰিম বা এইটো পৰ্যায় আহিব পাৰিবা মই এইটো পৰ্যায় পাৰিম বা মোক এনেকৈ স্কুলত বা কলেজত বা বিভিন্ন অনুষ্ঠানত এনেকৈ মোক মাতিব আৰু মই তাত গৈ গান গাম মোৰ এইবোৰ মানে মোৰ সপোন লগা যেন এটা অনুভৱ হয় আৰু আচলতে মোক যথেষ্ট হেল্প কৰিছে বহুত মোৰ বন্ধু আছে তাৰ মাজত দাদাসকলো আছে যেনেকৈ পোনপ্ৰথমতে মোক হাচিনুদে টাইম ইটত এটা প্ৰগ্ৰেম কৰিছিলে বহুত মানুহে চাইছে তেতিয়া আৰু
এনেকে বহুত আছে কাৰ নাম লোৱা প্ৰত্যেকৰ নাম লোৱাটো সম্ভৱো নহ'ব তাকে আৰু মোৰ প্ৰথমটো গানত যোনটো মোৰ বন্ধু আছিলে তেওঁ মোৰ বন্ধু নাজিৰুল বহুত হেল্প কৰিছে তোমাক যথেষ্ট হেল্প কৰিছে যদি সেইটো সময়ত নাজিৰুল নাথাকিলে এই গানটো নহয়গৈ ভিডিঅ'টো আৰু তেনেকৈ নেকিব দাও বহুত উৎসাহ দিয়ে এটা মঞ্চত তুমি একেলগে গীত পৰিৱেশন কৰিছা নেকিব দাও বহুত মানে মোক কয় যে চোৱা কষ্ট প্ৰত্যেকটো কামতে কষ্ট আছে আজি কষ্ট নকৰিলে ছাকচেছ হ'ব নোৱাৰি আৰু এইটো পৰ্যায় আহি পাবলৈ বহুত কষ্ট কৰিব লাগিব বহুত ভাগৰি নাযাবা লাগি থাকা যিমান পাৰোঁ আমি আছোঁ মানে বহুত বহুত উৎসাহ দিয়ে আৰু লগৰ বহুত আছে লগৰবোৰে বহুত যথেষ্ট হেল্প কৰে কোনোবা এটা গান চান যদি গান কেতিয়াবা যদি কওঁ যে গান এটা কৰিম বুলি ভাবি আছোঁ কওঁ জনাবা ঠিক আছে যিমান পাৰোঁ সহায় কৰিম যিটো উৎসাহ এইটো কিন্তু বহুত ডাঙৰ বস্তু সেইবোৰ আচলতে মোৰ বন্ধু আৰু বহুত বিশেষ ব্যক্তি আছে যিসকলে মোক আজি এইটো স্থানত মোক উৎসাহ দি সহায় কৰি ইমানলৈকে আগুৱাই আনিছে আৰু বিভিন্ন দল সংগঠনতো বহুত বহুত প্ৰগ্ৰেমত মাতিছে দাদাসকলে মই সকলোকে ধন্যবাদ দিলেতো মানে কম হৈ যাব মই সকলোৰে ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে আৰু আশা কৰোঁ যাতে অনাগত দিনবোৰতো এনেকৈ আগবাঢ়ি যাবলৈ সহায় সহযোগ কৰে মই কলেজততো কেতিয়াও গান চান গাব গ'লে কপিছোঁ ডাইৰেক্ট কি গাবলৈ কিবা এটা গাই দিছোঁগৈ উল্টা পাল্টা হৈ বহুত ভয় লাগিছিল তো এইবোৰ এনেকৈ লাহে লাহে চব ঠিক হৈ যায় আগতে ষ্টেজত গ'লে বুকুখন থপথপাই আছিলে কি হ'ব কনফিউজ টাইপ এতিয়া বাৰু এনেকুৱা নালাগে এতিয়া মানে মঞ্চত উঠাৰ পিছত মানুহ বেছি দেখিলে হয়তো তোমালোকৰ হেৰিটো আৰু বেছি আহে বেছি ভাল লাগে কেতিয়া উঠিম লাগে মঞ্চখন কেতিয়া মাতিব যে এই বস্তুটো এদিন বা দুদিনত হোৱা নাই বহুত দিন হৈছে মই 2019 পৰাই ষ্টাৰ্ট কৰিছোঁ মানে 19তে গান এটা ৰিলিজ কৰিছিলোঁ এতিয়া নতুনকৈ কিবা আছে নতুনকৈ এটা কলি গাই দিওঁ মানে ৰিলিজটো হোৱা নাই ঠিক আছে এটা কলি শুনক তাৰপিছতে আজিৰ অনুষ্ঠানখন বিহুখুৰীয়া হ'ব আৰু মিউজিক কৰি আছে পল্লৱ দা গুৱাহাটীত পল্লৱ দা যথেষ্টখিনি হেল্প কৰিছে মোক বহুত কম খৰচত গানৰ অডিঅ' কৰি দিছে মই গাইছোঁ মনৰে কথাবোৰ মনতে ৰাখিম মিচিকি হাঁহিৰে তোমাকে মাতিম তুমি বাৰু মোৰ হবানে কলিজা মোৰ ভাবি চিতি এবাৰ কবানে কলিজা মোৰ তুমি বাৰু মোৰ হবানে ভাল লাগিছে আৰু ধন্যবাদ জনাইছোঁ মই দৰ্শকসকলত এটা অনুৰোধ কৰিব বিচাৰিম আচলতে একেবাৰে মধ্যবিত্ত পৰিয়ালৰ ল'ৰাই আছিল গতিকে নিজৰ কৰ্মৰ লগতে সংগীতৰ যাত্ৰাখন খুব সুন্দৰভাৱে চলাই লৈ গৈ আছে আৰু এই ক্ষেত্ৰত যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত যদি এচিনক আপোনালোকে বিচাৰে কণ্টেক্ট নাম্বাৰটো মই স্ক্ৰীণত দি দিম যিকোনো প্ৰগ্ৰামত এচিনক আপোনালোকে ইনভাইট কৰিব মৰম দিব এই ক্ষেত্ৰত আপোনালোকৰ মৰমৰ অবিহনে কিন্তু কোনেও আগুৱাই যাব নোৱাৰে যথেষ্ট মৰম দিছে অনাগত দিনতো যথেষ্ট মৰম দিব বুলি আমি আশা ৰাখিছোঁ আৰু ফোন নাম্বাৰ দি দিছোঁ যিকোনো অনুষ্ঠানৰ কাৰণে এচিনক আমন্ত্ৰণ জনাব পাৰে আৰু উৎসাহ যোগাব এইটো বহুত ডাঙৰ বস্তু উৎসাহ যোগোৱাটো মই ইতিমধ্যে উল্লেখ কৰিলোঁ একেবাৰে মধ্যবিত্ত পৰিয়ালৰ ল'ৰাই আছিল নিজৰ পৰিয়াল আছে মা দেউতা আছে তাৰ লগতে সুন্দৰভাৱে সংগীতৰ চৰ্চা কিন্তু আগুৱাই লৈ গৈ আছে হয়তো কেতিয়াবা বহুত অসুবিধাৰ সন্মুখীন হয় কাৰণ মধ্যবিত্ত পৰিয়াল বুলি ক'লে আপোনালোক সকলোৱে বুজি পায় তাৰোপৰি এচিন ঘৰৰ ডাঙৰ ল'ৰা গতিকে পিতৃৰ পিছতে গোটেই দায়িত্ব এচিনৰ গতিকে এই ক্ষেত্ৰত আপোনালোকে প্ৰতিটো মুহূৰ্তত এচিনৰ প্ৰতি এটা মন আপোনালোকে ৰাখিব যিকোনো ক্ষেত্ৰত এচিনক ইনভাইট কৰিব আগুৱাই যোৱাৰ ক্ষেত্ৰত যিখিনি প্ৰেৰণা এইখিনি আপোনালোকে যোগাব বুলি মই অনুৰোধ জনাইছোঁ এটা কাম কৰিছিলোঁ তোমাক ভাবিলে মোৰ বন্ধু আছিলে প্ৰিন্স আৰু আমাৰ এই গানটোত স্পঞ্চো বেলেগে কৰিছে আমাৰ ধৰ্মপুৰৰ মোৰ বন্ধু
ফাৰহান জিয়া আৰু শামিম উম তো এই গীতটি মই গাইছোঁ আৰু এই গীতটি আপোনালোকে মোৰ ইউটিউবত পাই যাব ইউটিউব চেনেলৰ নামটো কৈ দিয়া YD মিউজিকেল মাৰিলে আহি যাব আপোনালোকে ছাবস্ক্ৰাইব কৰি অকণমান আগুৱাই দিব পেজতো আছে ফেচবুকত ইয়াছিন অফিচিয়েল চাব পাৰে মই গাইছোঁ গীতটি আৰু মই নিজে লিখিছোঁ মই নিজে সুৰ কৰা গীত এ লা 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 হে লা 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 নীলাকৈ আকাশ ডাৱৰে আৱৰিলে ইমান মৰম জাগে মনত তোমাক ভাবিলে থেংক ইউ ধন্যবাদ জনাইছোঁ যিসকল দৰ্শকে ইতিমধ্যে আমাৰ অনুষ্ঠানখন চাইছে কেনে পাইছে অনুষ্ঠানখন কমেণ্ট বক্স খোলা আছে প্ৰত্যেকে কমেণ্ট কৰি জনাব আপোনালোকৰ কমেণ্টৰ জৰিয়তে এচিনেও যথেষ্ট উৎসাহ পাব আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি ভাল লাগে হয় আৰু দাদাৰ পেজটো শ্বেয়াৰ কৰি চবেই ফ'ল' লাইক কৰিব